আসসালামু আলাইকুম। আজকে শুরু করছি নর্থ গোয়ার গাঁও দেখানোর জন্য। আসেন আপনাদেরকে গাঁও দেখাই। এটা হলো নর্থ গোৱাৰ গাঁওবিলাক কেনেকুৱা সেইবিলাক আমি দেখাই আছোঁ আপোনালোকক। চাওক, আমাৰ ইয়াত যেনেকৈ চুপাৰীৰ গাছ আছে, ইয়াত কিন্তু নাৰিকলৰ গাছ, এইটো নাৰিকলৰ গাছৰ এইটো বাগান হয়। আমি আপোনালোকক সচৰাচৰ দেখাই আছোঁ। ইয়াত য'তে যাব নাৰিকলৰ গছ পাব। নাৰিকলৰ গছৰ কাৰণে বিখ্যাত হয় গোৱা আৰু কেৰেলা। আমি গোৱাৰ দৃশ্যখিনি আপোনালোকক দেখাই আছোঁ সৰাসৰি আমাৰ ৰিলৰ মাধ্যমে। আপোনালোক চাই থাকক, আমি গাঁওখিনি দেখাইছোঁ কেনেকুৱা গোৱাৰ গাঁওখিনি। ৰাস্তাটোৰ অৱস্থা দেখক কেনেকুৱা ৰাস্তা, বহুত ধুনীয়া ৰাস্তা। আমাৰ ইয়াত কিন্তু কমেই পোৱা যায় এইবিলাক ৰাস্তা এনেকুৱা। মানে প্ৰতি বছৰে ৰিপেয়াৰিং, মানে এই ৰাস্তাত ৰিপেয়াৰিং কৰা হয় প্ৰতি বছৰে, চাহে বেয়া হওক বা ভাল হওক। এইখিনি হয় গাঁও, নৰ্থ গোৱাৰ এইবিলাক গাঁও হয়। আমাৰ নিচিনা নহয় গাঁওবিলাক, এই ধৰণৰ অলপ বেলেগ টাইপৰ গাঁও হয়। তাৰমানে ইয়াততো দুখীয়া মানুহ নায়েই ক'ব পাৰে। প্ৰতিজন ঘৰৰ মানুহৰ ঘৰতে কিন্তু 2-3টা কাৰ পাব। স্কুটিটো কমন থাকিবই গাঁৱত। ইয়াত স্কুটিৰ প্ৰচলনটো বেছি আছে। ইয়াত দুখীয়া মানুহ নাই ক'লেও বেছি কোৱা নহয়। ইয়াত দুখীয়া মানুহ নায়েই। দুখীয়া মানুহ থাকিলেও তাৰ ঘৰত 1 বা 2টা কাৰ থাকিব, স্কুটি থাকিব। এইবিলাক চাইছে আমি আপোনালোকক দেখাই আছোঁ গাঁৱৰ দৃশ্যখিনি। আৰু ইয়াত প্ৰতি ঘৰ মানুহেই আপোনাৰ স্কুটি ভাড়া দিয়ে, স্কুটি পোৱা যায়। আপুনি যদি স্কুটি লয়, 1 দিনৰ কাৰণে আপোনাৰ লাইচেন্স থাকিব লাগিব, আধাৰ কাৰ্ড থাকিব লাগে। 1 দিনৰ কাৰণে আপোনাৰ 400 পৰা 500 টকা ল'ব। গাঁওখিনি দেখাইছোঁ আমি, গাঁওখিনি আমি আপোনালোকক সৰাসৰি দেখাইছোঁ। টালিৰ ঘৰ এইটো হয়, দেখাই আছোঁ। নিশ্চয় ভাল লাগিব আপোনাৰ গাঁওখিনি চাই। ইয়াত একদম খালি সেউজ ৰঙৰ গছ-গছনি ইয়াত